हेलो गाइज वेलकम टू माई चैनल। আজি কথা পাতিম টিবি অথবা যক্ষ্মা বেমাৰৰ বিষয়ে। সাধাৰণতে টিবি বা যক্ষ্মা বেমাৰৰ কথা শুনিলে আমি সকলোৱে ভয় খাই যাওঁ। সাধাৰণতে মানুহবিলাকে ভয় খাই যায় যে টিবি আছে, কোনোবাৰ যদি টিবি আছে যে তাৰ টিবি আছে, তাৰ ওচৰত যাব নোৱাৰিব, তাৰ সেম প্লেটত খানা খাব নোৱাৰিব, হাত ধৰিলে টিবি বেমাৰ হৈ যাব, কিন্তু টাচ কৰিলে টিবি বেমাৰ হৈ যাব। কিন্তু তেনেকুৱা কথা নহয়। টিবি বেমাৰ হ'লে আপুনি যদি এটা মানুহৰ সেম প্লেটত খানা খায় তথাপিও আপোনাৰ টিবি বেমাৰ নহ'বও পাৰে। কিন্তু টিবি বেমাৰটো সাধাৰণতে কেনেকৈ স্প্ৰেড হয়, আপোনাৰ যদি টিবি থকা মানুহ এজনে কাহি দিয়ে, স্নিজিং কৰি দিয়ে, তেতিয়া মানে সেই মুখৰ পৰা বা নাকৰ পৰা যদি ড্ৰপলেটছ ওলায় বা আপোনাৰ হাৱা দি বেক্টেৰিয়াটো ওলায়, সেই বেক্টেৰিয়াটো গৈ কিনে তেতিয়াহে এফেক্ট হয়। গতিকে আহক কথা পাতোঁ টিবি বেমাৰ হ'লে কি কি লক্ষণ দেখা দিব। টিবি বেমাৰ হ'লে লক্ষণসমূহ হ'ব আপোনাৰ কফ থাকিব। প্ৰথমতে কাহটো 2 সপ্তাহ বা 1 সপ্তাহতকৈ বেছি কাহ থাকিব। কাহৰ লগে লগে তেজ ওলাব পাৰে, কাহৰ লগে লগে বুকু বিষ হ'ব পাৰে, ৰাতি টোপনি নহ'ব পাৰে, টোপনি ভাঙি যাব পাৰে, কাৰণ ৰাতি গাটো ঘামি ঘামি যাব, ৰাতি জ্বৰ উঠিব, জ্বৰ উঠাৰ লগে লগে ৰাতি গাটো ঘামি ঘামি যাব আৰু সন্ধিয়া সময়ত বেছিকৈ জ্বৰ উঠিব। আৰু লগতে মানুহজন ক্ষীণাই যাব, ওজনটো কমি যাব, ওজনটো আপোনাৰ হঠাৎ কৰি বহুতখিনি ওজন কমি যাব। তেনেকুৱা এই লক্ষণসমূহ থাকিলে আপোনাৰ টিবি বেমাৰ হোৱাৰ লক্ষণসমূহ এইখিনি হয়। যদি এইখিনি লক্ষণসমূহ আছে তেতিয়াহ'লে আপুনি ভাবিব পাৰে যে আপোনাৰ টিবি বেমাৰ আছে, আপুনি একবাৰ গৈ কিনে চেকআপ কৰাব পাৰে। তে টিবি বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ, টিবি বেমাৰ ভাল কৰিবলৈ কি কি কৰিব পাৰে আপুনি? আপোনাৰ ভাল খোৱা বোৱা ভাল কৰিলে টিবি বেমাৰ ভাল নহ'বও পাৰে। এনেকুৱা নহয় যে অকল আপুনি খোৱা বোৱা ভালকৈ কৰিলে টিবি বেমাৰ ভাল হৈ যাব, তেনেকুৱা কথা নহয়। ভালকৈ খোৱা বোৱা কৰিব লাগিব যাতে ইমিউনিটিটো ষ্ট্ৰং হয়। তাৰ লগে লগে এণ্টিবায়'টিক্সৰ কোৰ্চ কৰিব লাগিব 6 মাহৰ। 6 মাহৰ কোৰ্চত আপোনাৰ প্ৰথম 2 মাহ 4টা দৰৱ দিব: ইথামবিউটল, পাইৰাজিনামাইড, আইচনিয়াজিড, ৰিফাম্পিচিন। আইচনিয়াজিড, ৰিফাম্পিচিন, ইথামবিউটল, পাইৰাজিনামাইড, এই 4টা দৰৱ দিব। প্ৰথম 2 মাহ 4টা দৰৱেই খাব লাগিব, যিটো আপোনাৰ ইণ্টেনচিভ ফেজ বুলি কোৱা হয়। প্ৰথম 2 মাহ 4টা দৰৱেই খাব লাগিব আৰু নেক্সট 4 মাহ আপোনাৰ 2টা দৰৱ খাব লাগিব, আইচনিয়াজিড আৰু ৰিফাম্পিচিন। সেইটো কণ্টিনিউৱেশ্যন ফেজ বুলি কোৱা হয়। এই ফেজ হিচাপে আপোনাৰ টিবি ট্ৰিটমেণ্ট কৰোৱা হয়। আৰু এটা ভাল খবৰ আপোনালোকৰ বাবে, যদি কোনোবাৰ টিবি হয়, গভৰ্ণমেণ্টে আপুনি যদি দৰৱখিনি ভালকৈ লৈ আছে তেতিয়াহ'লে গভৰ্ণমেণ্টে আপোনাক প্ৰতি মাহে 500 টকা কৰি একাউণ্টত জমা কৰাই দিব, যাতে আপুনি ভাল ফল মূল ভালকৈ খোৱা বোৱা কৰিব পাৰে ট্ৰিটমেণ্টৰ লগে লগে। গতিকে টিবি হ'লে আপুনি ভয় খাব নালাগে। টিবি হ'লে ট্ৰিটমেণ্ট আছে, কিন্তু ট্ৰিটমেণ্টটোৰ বহুত ফেইলাৰ হয়। তাৰ কাৰণটো কিয় জানেনে? কাৰণ আপুনি যেতিয়া দৰৱ খোৱা ষ্টাৰ্ট কৰিব, 1 সপ্তাহ বা 2 সপ্তাহৰ ভিতৰত আপোনাৰ চিমটমছ ভাল হৈ যাব, মানে লক্ষণসমূহ পূৰা ভাল হৈ যাব। আপোনাৰ লাগিব যে আপোনাৰ টিবি বেমাৰ ভাল হৈ গৈছে। তেতিয়া মানে মানুহবোৰে কি ভুল কৰে যে মোৰতো টিবি বেমাৰ ভাল হৈছে, গতিকে মই আৰু ইমান ডাঙৰ ডাঙৰ দৰৱবোৰ নাখাওঁ। দৰৱবোৰ বহুত ডাঙৰ ডাঙৰ থাকে, গতিকে মানুহে মানে যিটো কণ্টিনিউটি আছিলে সেইটো ব্ৰেক কৰি দিয়ে দৰৱ খোৱাৰ। আৰু তেতিয়া কি হয়, টিবিটো আৰু বেছি খতৰনাকভাৱে টিবিটো আহে, যিটোক মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট টিবি বুলি কোৱা হয়, য'ত মানে দৰৱে কাম নকৰে। সেইকাৰণে আপোনালোকে যদি 1 সপ্তাহ 2 সপ্তাহত চিমটমছবোৰ ভাল পায়, লক্ষণসমূহ ভাল হৈ যায়, দৰৱটো বন্ধ কৰি নিদিব, দৰৱটো খায়ে থাকিব। একেবাৰে 6 মাহলৈকে দৰৱটো খাবই লাগিব। 6 মাহলৈকে দৰৱটো নাখালে টিবি বেমাৰ আৰু বেছি খতৰনাকভাৱে আহি যাব। গতিকে এই কথাখিনি ইনফৰ্মেশ্যনখিনি মই আপোনালোকক দিব বিচাৰিছিলোঁ। আশা কৰোঁ আপোনালোকৰ ইনফৰ্মেশ্যনখিনি যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ন'টিফিকেশ্যন বেল আইকনটো দবাই দিব, যাতে মই নতুন নতুন ভিডিঅ'জ দি থাকিলে আপোনালোকে গম পায়। আৰু ভিডিঅ'টো লাইক কৰি দিব যদি ভাল লাগে, আৰু শ্বেয়াৰ কৰি দিব। আৰু টিবিৰ পৰা ৰক্ষা পাবলৈ কি কি কৰিব লাগে? চাফ চিকুণভাৱে থাকিব লাগে, হাতটো ধুব লাগে পেচাব পায়খানা কৰাৰ পিছত, তাৰপিছত বাথৰুমৰ পৰা অহাৰ পিছত। আৰু এটা ৰুমত 2জনতকৈ অধিক মানুহ থাকিব নালাগে। এটা ৰুমত হায়েষ্ট 2জন মানুহ থাকিব লাগে। ক্ৰাউডেড হৈ থাকিলে আপোনাৰ এটা ৰুমত যদি বেছি মানুহ থাকে তেতিয়াও টিবি বেমাৰটো বেছি হয়। আৰু চাফ চিকুণ হৈ থকাটো খুবেই দৰকাৰ। ডেইলি কাপোৰ ধোৱা, ডেইলি গা ধোৱা, আপোনাৰ বেডশ্বীট চেঞ্জ কৰা, যিবোৰ গাৰু কাভাৰ আছে গাৰু কাভাৰ চেঞ্জ কৰা, এই কাপোৰ আপোনাৰ ডেইলি চাৰ্ফেদি ধোৱা, বেডশ্বীটবোৰ চাৰ্ফেদি ধোৱা,
লগতে খোৱা বোৱাটো মানে বাচনখিনি ভালকৈ ধোৱা, বাচনখিনি ভালকৈ চাৰ্ফেদি ধুব লাগে, ভীম ৱাশ্বেদি ভালকৈ ধুব লাগে। তাৰপিছত আপুনি খানা বনাওঁতে ভালকৈ হাতটো ধুই ল'ব লাগে, কিবা লেতেৰা বস্তু লাৰিলে হাতটো ধুই ল'ব লাগে। চাফ চিকুণ হৈ থকাটো খুবেই দৰকাৰ টিবি বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ধন্যবাদ।